সোণাপুৰ নামৰ সৰু গাঁওখনৰ মানুহে আজিও সেই পুৰণি ঘৰটোৰ কথা ক'লে অলপ সময়ৰ বাবে নীৰৱ হৈ পৰে। গাঁওখনৰ শেষ প্ৰান্তত এজোপা ডাঙৰ বটগছৰ তলত আছিল সেই ঘৰটো। ঘৰটো আগতে হাঁহি আনন্দৰে ভৰি আছিল, কিন্তু এতিয়া কেৱল নীৰৱতা আৰু পুৰণি স্মৃতিৰ সাক্ষী হৈ ৰৈছিল। সেই ঘৰখনত বাস কৰিছিল এগৰাকী বৃদ্ধা মহিলা, জোনালী দেৱী। এসময়ত তেওঁৰ সংসাৰখন বৰ সুখৰ আছিল। স্বামী আৰু একমাত্ৰ পুত্ৰ অৰূপক লৈ তেওঁৰ পৃথিৱীখন সম্পূৰ্ণ আছিল। অৰূপ আছিল মাকৰ চকুৰ মণি। সৰুৰে পৰা সি মাকক বহুত ভাল পাইছিল। দেউতাকৰ মৃত্যুৰ পিছত মাকেই তাক ডাঙৰ দীঘল কৰিছিল। বহু কষ্ট কৰি তাক পঢ়াই শুনাই মানুহ কৰিছিল। অৰূপে প্ৰায়ে মাকক কৈছিল, মা, এদিন মই ডাঙৰ মানুহ হ'ম, তোমাক আৰু কষ্ট কৰিবলৈ নিদিওঁ, তোমাৰ বাবে এটা ধুনীয়া ঘৰ বনাম। সেই কথাবোৰেই জোনালী দেৱীৰ জীয়াই থকাৰ সাহস আছিল। সময় পাৰ হ'ল, অৰূপ ডাঙৰ হ'ল, চাকৰিৰ বাবে চহৰলৈ যাব লগা হ'ল। যোৱাৰ সময়ত সি মাকৰ হাতত ধৰি কৈছিল, মা, কেইদিনমানৰ বাবেহে গৈছোঁ, তোমাক এৰি বেছিদিন নাথাকোঁ। জোনালী দেৱীয়ে হাঁহি মাৰি কৈছিল, শুন, তই য'তেই থাক সুখত থাক, মোৰ আশীৰ্বাদ সদায় তোৰ লগত থাকিব। কিন্তু সেই জোৱাই যেন অৰূপৰ শেষ জোৱা হৈ পৰিল। এদিন খবৰ আহিল, অৰূপ যোৱা গাড়ীখনৰ ভয়ংকৰ দুৰ্ঘটনা হৈছে। বহু মানুহে ক'লে অৰূপ আৰু নাই, কিন্তু সেই খবৰ জোনালী দেৱীয়ে মানিবলৈ অস্বীকাৰ কৰিলে। তেওঁ মাথো কৈছিল, নাই, মোৰ ল'ৰাই মোক এৰি যাব নোৱাৰে। সি মোক কথা দিছিল, সি উভতি আহিব। সেইদিনাৰ পৰা আৰম্ভ হ'ল এক অন্তহীন অপেক্ষা। প্ৰতিদিনে সন্ধিয়া তেওঁ ঘৰৰ দুৱাৰখন খুলি থৈছিল। ৰাতি কোনোবাই দুৱাৰত টোকৰ মাৰিলেই তেওঁ দৌৰি গৈছিল। কেতিয়াবা বতাহে দুৱাৰখন লৰাইছিল, কেতিয়াবা কোনোবা পথচাৰী পাৰ হৈ গৈছিল। কিন্তু প্ৰতিবাৰেই জোনালী দেৱীৰ চকুত একে আশা জিলিকি উঠিছিল, অৰূপ আহিল নেকি। বছৰ পাৰ হৈ গ'ল। গাঁৱৰ মানুহে লাহে লাহে কোৱা আৰম্ভ কৰিলে, বৃদ্ধাগৰাকী পাগল হৈ গৈছে। ইমান বছৰৰ পিছতো ল'ৰা আহিব বুলি অপেক্ষা কৰি আছে। কিন্তু কোনেও নাজানিছিল এগৰাকী মাতৃৰ হৃদয়ত আশাৰ শিখা কিমান গভীৰ হয়। ঘৰখনৰ এটা কোঠা আছিল সদায় বন্ধ। সেইটো আছিল অৰূপৰ কোঠা। জোনালী দেৱীয়ে প্ৰতিদিনে সেই কোঠাৰ দুৱাৰৰ ওচৰলৈ গৈ কথা পাতিছিল, শুন, আজি মই তোৰ প্ৰিয় খাদ্য বনাইছোঁ, আহি খাবি। কেতিয়াবা তেওঁ অৰূপৰ পুৰণি কাপোৰবোৰ স্পৰ্শ কৰি কান্দিছিল। গাঁওবাসীৰ মাজত সেই কোঠাটোক লৈ বহু কথা চলিছিল। কোনোবাই কৈছিল, কোঠাৰ ভিতৰত নিশ্চয় কিবা গোপন কথা আছে। কোনোবাই কৈছিল, অৰূপৰ লগত নিশ্চয় কিবা অঘটন হৈছিল। কিন্তু সত্যটো কোনেও নাজানিছিল। এদিন বহু বছৰৰ পিছত অৰূপৰ শৈশৱৰ বন্ধু নিলয় গাঁৱলৈ উভতি আহিল। সি যেতিয়া জোনালী দেৱীৰ ঘৰলৈ গ'ল, তেতিয়া তাৰ চকু সেমেকি উঠিল। যিগৰাকী মহিলাই এসময়ত সকলোকে হাঁহি মুখে আদৰি লৈছিল, আজি তেওঁ কেৱল এটা অপেক্ষাৰ জীৱন্ত প্ৰতিমূৰ্তি। নিলয়ে সুধিলে, খুৰী, অৰূপ ক'ত আছে? আপুনি এতিয়াও কিয় তাৰ বাবে অপেক্ষা কৰি আছে? জোনালী দেৱীয়ে অলপ সময় নীৰৱ হৈ থাকি ক'লে, নিলয়, কিছুমান সত্য জানিলেও মানুহে জীয়াই থাকিব নোৱাৰে। সেইবাবে মই এটা সৰু আশাৰ ওপৰত জীয়াই আছোঁ। সেই নিশা নিলয়ে ঘৰখনত থাকিবলৈ সিদ্ধান্ত ল'লে। মাজনিশা হঠাতে তাৰ কাণত এটা শব্দ পৰিল, যেন কোনোবাই বন্ধ কোঠাটোৰ ভিতৰত কান্দি আছে। সি লাহে লাহে কোঠাটোৰ ওচৰলৈ গ'ল। দুৱাৰৰ ফাকেৰে ঠাণ্ডা বতাহ ওলাই আহিছিল। পিছদিনা সি জোনালী দেৱীক ক'লে, খুৰী, মই সেই কোঠাটো এবাৰ চাব বিচাৰোঁ। বৃদ্ধাগৰাকীৰ চকুত চকুপানী আহিল।
বহু সময় নীৰৱ হৈ থকাৰ পিছত তেওঁ পুৰণি চাবিটো উলিয়াই দিলে। আজিৰ পিছত হয়তো আৰু একো লুকাই নাথাকিব। নিলয়ে দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'ল। কোঠাটোত যেন সময় ৰৈ গৈছিল। অৰূপৰ পুৰণি টেবুল, কিতাপ, ঘড়ী আৰু বেৰত ওলমি থকা শৈশৱৰ ছবি। সি লাহে লাহে কোঠাটোৰ গভীৰতালৈ সোমাই গ'ল। এখন বিচনাত পৰি আছিল এজন মানুহ। নিলয় উচপ খাই উঠিল। সি ভয় আৰু আশ্চৰ্যৰে মানুহজনৰ ওচৰ চাপি গ'ল। কাঠৰ দৰে শুকাই যোৱা শৰীৰ, দীঘল চুলি, চকুত গভীৰ শূন্যতা। নিলয়ে ভালদৰে চাই হঠাতে চিঞৰি উঠিল, অৰূপ! সেয়া আন কোনো নহয়, সেয়া আছিল তাৰ শৈশৱৰ বন্ধু অৰূপ। কাৰোবাৰ উপস্থিতি অনুভৱ কৰি অৰূপে লাহে লাহে চকু মেলিলে। বহু বছৰৰ পিছত পৰিচিত এখন মুখ দেখি তাৰ চকুৰ কোণত চকুপানী জমা হ'ল। সি কঁপি কঁপি ক'লে, নিলয়, মই ভাবিছিলোঁ পৃথিৱীয়ে মোক পাহৰি গ'ল। নিলয়ৰ চকুৰেও চকুপানী বৈ আহিল। অৰূপ, তই ইমান বছৰ এই কোঠাত আছিলি? অৰূপে এক গভীৰ নিশ্বাস লৈ ক'লে, মোৰ দুৰ্ঘটনাটোৰ পিছত মই পংগু হৈ পৰিছিলোঁ। সেইবাবে ৰুমৰ ভিতৰতে আবদ্ধ হৈ পৰিব লগা হ'ল। মই বাহিৰলৈ যাব বিচাৰিছিলোঁ নিলয়, কিন্তু মায়ে ভয় কৰিছিল। মানুহে মোক দেখি কি ক'ব? তেওঁ ভাবিছিল সমাজৰ আগত মোৰ অৱস্থাই তেওঁৰ সন্মান কমাই দিব। দুৱাৰৰ ওচৰত থিয় হৈ থকা জোনালী দেৱীয়ে এই কথাবোৰ শুনি হুকহুকাই কান্দিবলৈ ধৰিলে। মই ভুল কৰিছিলোঁ শুন। মই মানুহৰ কথাক ভয় কৰি মোৰ নিজৰ ল'ৰাৰ জীৱনটো অন্ধকাৰ কৰি পেলালোঁ। সেইদিনা জোনালী দেৱীয়ে প্ৰথমবাৰৰ বাবে সমাজক নহয়, নিজৰ সন্তানক বাছি ল'লে। তেওঁ অৰূপৰ হাতখন ধৰি ক'লে, আহ শুন, এই বন্ধ কোঠাৰ পৰা ওলাই আহ। তই মোৰ বাবে আজিও আগৰ দৰেই মোৰ সেই মৰমৰ ল'ৰা। নিলয়ে চকুপানী মচি ভাবিলে, কেতিয়াবা মানুহৰ ভয়েই মানুহৰ আটাইতকৈ ডাঙৰ কাৰাগাৰ হৈ পৰে। বন্ধ কোঠাটোত কেৱল অৰূপ বন্দী নাছিল, বন্দী হৈ আছিল এগৰাকী মাতৃৰ ভয়, সমাজৰ ভুৱা সন্মান আৰু এটা পৰিয়ালৰ নোকোৱা কষ্ট। কাৰণ কেতিয়াবা বাহিৰৰ আঘাততকৈ মানুহৰ কথাৰ ভয়েই এজন মানুহক বেছি অকলশৰীয়া কৰি তোলে। কিন্তু ইয়াৰ পিছত জোনালী দেৱী জানো মানুহে দিয়া অপবাদৰ পৰা মুক্ত হ'ল? নাই, নহ'ল। পিছত মানুহে যেতিয়া তেওঁ পুতেকক বন্দী কৰি ৰখাৰ কথা জানিব পাৰিল, তেওঁ কিয় এনে কৰিছিল সেই কথা কোনেও এবাৰো নাভাবিলে। মাথো মানুহে তেওঁক কলংকিনী নাৰী আখ্যা দিলে আৰু সকলোৱে তেওঁক ঘৃণাৰ চকুৰে চাবলৈ ল'লে। এতিয়া জোনালী দেৱীও জীয়াই থকা নাই, লগতে তেওঁৰ পুত্ৰও নাই। মাথো সেই বটগছজোপাৰ তলত সেই ঘৰটো এতিয়াও আছে তেওঁলোকৰ সাক্ষী হৈ। সেই ঘৰটোক লৈ এতিয়া বহুজনে বহু ধৰণে কয় আৰু সেই বন্ধ কোঠাটোক লৈ বহুতৰে মনত সৃষ্টি হয় কৌতূহলৰ। সমাপ্ত।